Hey students, welcome to my channel. Etu class 11ত আমি আজি class 11ৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক এটা আমি ডিসকাস কৰিম। হেতু হৈছে আমাৰ ফাংচন। ফাংচনটো আমাৰ 11ৰ কাৰণে একদম বহু কেইটা বস্তুতে আমাৰ লাগি থাকে আৰু এটো সেকেন্ড ইয়াৰতো লাগিব। সো এটো যদি আমি কনসেপ্টটো যদি আমি ভালকৈ যদি ল'ব নোৱাৰো পিছৰ পিনে আমাৰ প্ৰবলেম কিছুমান কাৰণ ফাংচনৰ নেক্সট পাৰ্ট আমাৰ সেকেন্ড ইয়াৰত আহে বিৰাট ইম্পৰ্টেন্ট। সো ফার্স্ট ইয়াৰৰ কাৰণে আমাৰ ফাংচনটো বহুত ভালকৈ বুজি লবা। যিমান দূৰ পাৰা ভিডিওটো স্কিপ কৰিব নাচাবাই কাৰণ ইয়াত যদি এটা লাইনো যদি তোমালোকে মিস কৰা পিছত বুজি নোপোৱা হবা আকৌ পিছত চাব লগা হ'ব জানিব লগা হ'ব। ঠিক আছে, সো ফাংচন আমি স্টার্ট কৰো। ফাংচনৰ ডেফিনেশন লৈ যোৱাৰ আগে আগে আমি অকমান বেলেগ কৈ স্টার্ট কৰিম। ডেফিনেশন অকমান পিছত গৈ আছো তাৰে আগতে অলপ বেলেগ কৈ। ঠিক আছে, ওকে ৰেডি। তোমালোকে ক্লাস 10ত পলিনোমিয়েল পাইছা। মই পলিনোমিয়েল এটা মই লৈ লৈছো। সাপোজ x² + x + 1। এতিয়া মই যদি ইয়াত x ৰ ভ্যালু 0 পুট কৰো আমি এটো কি পাম 1 পাম। সিমিলারলি মই যদি 1 পুট কৰো এটো ৰিজাল্ট আমি কি পাম 3 পাম। আৰু যদি আমি যদি -1 পুট কৰো দিস ক্যান্সেল and our result is 1। তাৰ মানে এনেকুৱা হৈছে নে অকমান আমি ৰিজাল্টবোৰ এনেকুৱাকে লিখিব পাৰো। সাপোজ for 0 this result is 1, for 1 3, for -1 the result is 1। এতিয়া আমি এইবিলাক যিবিলাক পাইছা এইবোৰ আমাৰ কি হৈছে আমাৰ ইনপুট। এইবোৰ আমাৰ কি ইনপুট আৰু এইবোৰ আমাৰ কি পাইছা তোমালোকে আউটপুট পাইছা। এতিয়া আমি ফাংচনলৈকে যাম। ডেফিনেশনৰ কথা নাভাবিবা, ডেফিনেশন অলপ পিছত। সো ফাংচন এনেকুৱাকে এটা ফাংচনক মনত ৰাখিবা স্মল লেটাৰ f এৰে ইন্ডিকেট কৰে হা, স্মল লেটাৰ f। সো f x মই যদি এইটো যদি লৈ লওঁ x² + x + 1 এটো তোমালোকে পলিনোমিয়েল বহুপদ এটোকক আমি কম এতিয়া পলিনোমিয়েল ফাংচন। সো ইয়াৰো আমি কি পাম ইয়াৰ কিছুমান আমি ইনপুট পাই গলো for 0 1 একে বস্তু কিছুমান পাই যাম। পলিনোমিয়েলত আমি এনেকৈ লিখিছিলো এতিয়া আমি এইবোৰ লিখিম অকমান ইনপুট। এটো আমাৰ হৈ যাব আমাৰ ইনপুট আৰু এইবোৰ আমি কি লিখিম আমি আউটপুট। সো ফার্স্ট আমি 0 ৰ কাৰণে কি পাই গলো 1 ৰ কাৰণে আমি কি পাই গলো 3 and -1 ৰ কাৰণে again 1। সো ইয়াত আমি দেখুৱাই দিম যে এইটো এনেকৈ এইটো ইনপুটৰ কাৰণে আউটপুটটো কি এইটো। ঠিক আছে, সো ফাংচনলৈকে আমি যেতিয়া যাম এই ইনপুটটো যেতিয়া পাইছা সেইটোকক আমি কম নতুন ওয়ার্ড এটা পাবা তোমালোকে সেইটো হৈছে ডোমেইন। ৰিলেশনটো পাইছা আৰু যেটা আউটপুট পাম সেইটো কব ৰেঞ্জ অর কোডোমেইন। কোডোমেইন আৰু ৰেঞ্জৰ ডিফাৰেন্সটো আমাৰ আহিব অকমান পিছত, বাট এতিয়া আমি ইয়াক কোডোমেইনো ক'ব পাৰো ৰেঞ্জো ক'ব পাৰো কাৰণ মই ইয়াক কনসিডাৰ কৰা নাই। সো আমি ইয়াক লিখিম এইটো স্মল লেটাৰ f। ঠিক আছে, সো for 0 1, for 1 3, for -1 is this again 1। now sabade main part লকে আহিব এতিয়া। সো আমি ইয়াক লিখিব পাৰি এতিয়া ফাংচনটোক লিখাৰ এটা ষ্টাইল এটা আছে। এটো হৈছে আমাৰ এই 0 1 0 1 1 3 and -1 is again 1। so this is our function। definition নোহোৱাকৈ আমি এটা ফাংচন পাইছো। so finally ফাংচনটো হৈছে আমাৰ ইয়াত আমাৰ fx এটা থাকিব এই পিনে আমাৰ ইনপুট হ'ব। so here this is input। next আমাৰ এই পিনে আমি কি পাম আউটপুট বোৰ পাম। কি পাম আমি আউটপুট পাম। এইখিনি আমাৰ বেসিক একদম নরমাল আমি ফাংচন ইয়াৰ ওপৰতে আমাৰ কামবোৰ হৈ থাকিব। এই ডায়াগ্ৰামটো মনত ৰাখিবা ইনপুট ইয়াত যি ফাংচন থাকে থাকিব পাৰে অকমান আগতে আমি পালো x² + x + 1
নেক্সট আমাৰ তো অনলি x স্কয়াৰ থাকিব পাৰে আৰু বিভিন্ন ফাংচন আছে আমি এইবোৰ আমি এতিয়া যাম এতিয়া আমি মেইন ডেফিনেশন লৈকে যাম আমাৰ বুকত আমাৰ ডেফিনেশনটো কি আছে ঠিক আছে সো বিৰাট ইন্টাৰেস্টিং বস্তুটো স্কিপ নকৰিবা পাৰালৈকে so let for function suppose a and b two non-empty sets okay and this f actually this f is a relation if f is a relation then obviously f is a subset of a cross b by definition of our relation this f is said to be function f is function কেতিয়া আমি ফাংশন বুলি কম দুটা বস্তু এটা লাগিব every element has image and number 2 one and only one image black অলপ লাগিছে না জনে ৰিলেশন পৰিছে এটা গম পাইছা ইমেজ কি আৰু ইমেজ কি বস্তু আমি চোৱা এতিয়া এই যে অকমান আগতে ইনপুটৰ আউটপুট বিলাক পাইছিলা হে আউটপুট বিলাকক আমি কি কম ইনপুট টুৰ ইমেজ তাৰ মানে অকমান আগতে 0 যে পুট কৰিছিলা 0 পুট কৰিলে আমি কি পাইছিলো 1 this one is said to be image of the element 0 ঠিক আছে নে 1 পুট কৰিলে কি পাইছিলা 3 পাইছিলা so 1 or image কি 1 or image হৈছে 3 so 3 is said to be image of the element 1 clear so এতিয়া আমাৰ কি কৈছে every element has image one and only one image এই দুটা কন্ডিশন satisfy হ'ব লাগিব এটো আমাৰ ডেফিনেশন এতিয়া তোমালোকক মই ডেফিনেশনত কেনেকৈ যাব পাৰি মই সোৱা চাবাদেই suppose a and b this is a and b two non-empty sets ইহত কেলাকৰ এইবিলাক এলিমেন্ট আছে বুলি ধৰি লোৱা ঠিক আছে নে so কি হ'ব এটো what is the image of x1 মই যেতিয়া এইটো দিছো তেতিয়া গম পাবা x1 ৰ ইমেজ আমাৰ কি হৈ গল y1 হৈ গল x2 ৰ ইমেজ এতিয়া মই যদি দি দিও ইয়াত what is the image of x2 this y3 so এইটো আমাৰ কি এইটো x3 ৰ ইমেজ কি হৈ গৈছে so these are the image and this image set is called range এইটো আমাৰ range হৈ আছে কোডমেন এটা আমি পিছলৈ কম আমি কিছুমান ৰিমাৰ্কস আছে আমি ৰিমাৰ্কস বিলাক জানিব লাগিব so this is our domain সদায় first set is always domain second set is codomain and sometimes range domain আৰু codomain range তো আমি গৈ আছো এতিয়া আমাৰ কোৱা every element has image সব এলিমেন্টৰ ইমেজ পাইছানে পাইছা আছানে নাই দুটা ইমেজ পাইছা নেকি দুটা ইমেজ মানে সোৱা মই যদি এনেকৈ দি দিও যদি মই এনেকৈ দি দিও what is the image of x1 দুটা ইমেজ পাইছা যেটো আমাৰ ডেফিনেশনত মতে হ'ব নোৱাৰে ঠিক আছে এটা বিৰাট ধুনীয়া এক্সাম্পল এটা মই দি দিছো এটো এক্সাম্পলটো যদি মনত ৰাখা ফাংচনৰ ডেফিনেশন বিলাক আমাৰ মনত থাকি যাব ঠিক আছে ধৰি লোৱা এখন কলেজ আছে এই ডায়াগ্ৰাম কেইটা আমি জানিব লাগিব সেটত পাইছা এনেকুৱা ডায়াগ্ৰাম so suppose 1 2 3 4 5 these are the students of a তাৰ মানে a টো আমি কি কনসিডাৰ কৰিছো এখন কলেজৰ ষ্টুডেন্ট বোৰ আমি লৈছো আৰু এখন কলেজত suppose এটো আৰ্টস b2 হৈছে আমাৰ সায়েন্স আৰু এটো হল গল আমাৰ suppose কমাৰ্স so আৰ্টস সায়েন্স কমাৰ্স আমাৰ আছে কলেজখনত one এৰ লগত এসোসিয়েট হৈ আছে that means is a number 1 student to he is a student of he or she student of arts ই আৰ্টছত লৈছে কেতিয়াবা এনেকুৱাও হ'ব পাৰে এই তিনিজন ষ্টুডেন্ট কোৰ হয় সায়েন্সৰ হয় সিমিলাৰলি এইটুকক মই ইচ্ছা কৰিলে দিবও পাৰো আৰু নিদিবও পাৰো সাপোজ মই নাই দিয়া
So 5 is a student of. এটা ডেফিনেশ্যনৰ মতে যদি মই ভালকৈ চাবা একদম ভালকৈ যদি ডেফিনেশ্যনৰ মতে 5 টো যদি ইয়াৰ্স মই কৰি দিওঁ এছ'চিয়েট হৈ গ'ল তেনে 5 টো আৰ্টছৰ ষ্টুডেণ্ট কমাৰ্চৰ ষ্টুডেণ্ট পচিবল নেকি হা পচিবলটো নহয় তুমি বোলে এখন কলেজত লৈছা আৰু মই গৈ পিনে সুধিলোঁ তুমি ক'ত কি পঢ়ি আছা এখন কলেজত তুমি ক'বা মই সায়েন্সো পঢ়ি আছোঁ আৰ্টছো পঢ়ি আছোঁ পচিবল নেকি নহয় ন সো তাৰ মানে এজন ষ্টুডেণ্টে যেনেকৈ দুটা ষ্ট্ৰীমত পঢ়িব নোৱাৰে তেনেকৈয়ে এটা এলিমেণ্টৰ দুটা ইমেজ থাকিব নোৱাৰে কি থাকিব নোৱাৰে ইমেজ থাকিব নোৱাৰে তুমি মিৰৰত যে দেখা পাইছা সেইটো তোমাৰ ইমেজ হয় হয় না নহয় সো তোমাৰ কিবা মিৰৰত চালে দুটা বেলেগ এখনত চালে বেলেগ ইমেজ আহিব নেকি নাহে ন সো এটা এলিমেণ্টৰ অৰ্থাৎ মোৰ এখন মিৰৰ দুখন মিৰৰ তিনিখন মিৰৰ যতে চাও আমি সদায় মোৰ সেম ইমেজে পাই থাকিম বেলেগ বেলেগটো নাপাওঁ সেইকাৰণে এইবিলাক আমাৰ কিবা ফাংচনৰ এইটো কন্ডিশন স্যাটিসফাই কৰে মনত ৰাখিবা এইটো সেকেন্ড যদি মই এটা এলিমেন্ট আকৌ কনসিডাৰ কৰিছো 6 কি এলিমেন্ট কনসিডাৰ কৰিছো মই 6 এলিমেন্টটোৰ এতিয়া কোন মই এজন ষ্টুডেন্ট কলেজ এখনত গলো কলেজত কল তুমি কলেজত পঢ়া নে হি গলে স্যাৰ মই কলেজত পঢ়ো কোনটো ষ্ট্ৰীমত পঢ়া সায়েন্সত নে আৰ্টছত নে কমাৰ্চত হি গলে স্যাৰ মই এটাটো নপঢ়ো পসিবল নেকি তুমি বলে আৰ্টছতো পঢ়িছা সায়েন্সতো পঢ়িছা স্যাৰ আৰ্টছতো পঢ়া নাই সায়েন্সতো পঢ়া নাই কমাৰ্চতো পঢ়া নাই তুমি কেনেকৈ ষ্টুডেন্ট হ'ব পাৰিলা সো এই 6 টো যদি এ সেটৰ এলিমেন্ট হয় তেতিয়ালে হি কোনোবা নহয় কোনোবা এটা ষ্ট্ৰীমত পঢ়িবই লাগিব যদি পঢ়া নাই তাৰ যদি মানে এছ'চিয়েট হৈ থকা নাই ষ্টুডেন্টে নহয় সো যদি তুমি কলেজৰ ষ্টুডেন্ট হৈ পিনে কোনো এটা ষ্ট্ৰীমত পঢ়া নাই হ'ব নোৱাৰে হেতু কেতিয়াও তেনেকৈয়ে এই 6 এলিমেন্টৰ এটাও ইমেজ নথকাকে থাকিব নোৱাৰে তাৰ ইমেজ থাকিব লাগিবই তে গম পালা না অকমান গম পাইছানে ডোমেইন কোনবিলাক কোডোমেইন কোনবিলাক ৰেঞ্জ টু বাৰু নেক্সট ইমেজ কোনবিলাক সো এইটো এলিমেন্টৰ ইমেজ হৈছে এইটো এলিমেন্টৰ ইমেজ হৈছে এইটো ঠিক আছে এতিয়া এটা আছে আকৌ ওয়ার্ড নতুনকৈ তোমালোকে পাবা হেতু হৈছে প্ৰি ইমেজটো কেনেকুৱা তুমি তোমাৰ মিৰৰত দেখিছা মিৰৰত তুমি যাক দেখিছা হেতু তোমাৰ ইমেজ অবভিয়াসলি আকৌ মিৰৰত যিজন পাৰসন আছে হেতুৰ লগত উলুদাকৈ তোমাক দেখিছে হেতু তোমালোকৰ কি হৈ যায় প্ৰি ইমেজৰ নিচিনা হৈ যায় প্ৰি ইমেজ সো উলুদাকৈ যদি মই চাও অকমান এইটোৰ লগত অকমান বেলেগ হৈ যায় এৰ প্ৰি ইমেজ কি সো 1 and 5 এটু ক্যান্সেল কৰি দিয়া বিৰ প্ৰি ইমেজ কি 2 3 4 পাঁচজন নহবা 1 ৰ ইমেজ কি এ 1 ৰ ইমেজ এটাই থাকিব পাৰে এৰ প্ৰি ইমেজ কি 1 and 5 সো মনত ৰাখিবা এটু হৈ গল আমাৰ ডোমেইন আৰু এটু কম আমি কোডোমেইন তাৰ মানে ইয়াতে আমাৰ প্ৰি ইমেজ এটাতকৈ বেছি থাকিব পাৰে এটা এলিমেন্টৰ এইটো এলিমেন্টৰ প্ৰি ইমেজ কেইটা আছে তিনটা তাৰমানে মোৰ দেন 1 হ'ব পাৰে ঠিক আছে নে ধৰিব পাৰিছা নে এতিয়া ফাংচনটো কম কেনেকুৱা সো ফাংচন ইট ইজ এ স্পেশাল টাইপ অফ ৰিলেশন উইথ টু কন্ডিশন নাম্বাৰ 1 every element has image and number 2 one and only one image এতিয়া আমি কিছুমান ড্ৰাইগ্ৰামত আমি যাওঁ ড্ৰাইগ্ৰামত যদি আমি যাওঁ তেতিয়া আমি বহুত ভালকৈ আমি কনসেপ্টবোৰ ল'ব পাৰিম ঠিক আছে তাৰ পিছত আমি ৰিমাৰ্কস আছে ৰিমাৰ্কসলৈকে যাম দুটামান ওকে ড্ৰাইগ্ৰামত চোৱা এতিয়া suppose this f is a function from a to b this is our domain this is our codomain is x1 x2 x3 y1 y2 y3 and y4 these are the elements of b ekita a ekita b etu yar logot associate hoise
এটা ফাংচন হয় নে নহয় আমি এটা চাব লাগে সো ফার্স্ট ওয়া জিমানবোৰ এলিমেন্ট আছে তাৰ ইমেজ আছে না নাই অৰ্থাৎ কাৰ চিন গৈছে না নাই কাৰ চিন এৰো গৈছে সবৰ পৰা এটাই গৈছে নে দুটা গৈছে এটাই গৈছে so this f suppose this is f1 so f1 is a function যদি ফাংশন চেক কৰিব যাও আমি এইকেটাহে চেক কৰিম ডোমেইন চেক কৰিবা কোডোমেইন হয় ফার্স্ট সেট টু সেট চেক কৰিবা সেকেন্ড সেট টু আমি চেক কৰিব লগা ইমান নাথাকে so this is a function because every element x1 x2 x3 সবৰে ইমেজ আছে আৰু সবৰে এটা ইমেজ আছে দুটা ইমেজ নাই so it is a function next আকৌ এটা আমি যদি কনসিডাৰ কৰো suppose x1 x2 x3 this is now f so y1 y2 itu element মই বাদে দিলো to 9 now this is not a function this f2 is not a function কিয় ফাংশন হ'ব পৰা নাই কিয় এইটো জাস্ট দেখিছা যে x3 থাৰ্ড এলিমেন্টটো ই কাৰো লগত কানেক্ট হোৱা নাই এসোসিয়েট হোৱা নাই তাৰ মানে ই এসোসিয়েট হোৱা নাই মানে ইমেজ নাই তুমি বুলে গৈ পিনে দেখিছা মিৰৰত বুলে কোনো নাই বুলে এটো কেনেকৈ হ'ব মিৰৰত গৈ থিয় হৈছা গৈ পিনে নাই একো নাই মিৰৰত দেখাই পোৱা নাই তোমাৰ ইমেজ নাই ইমেজ না থাকিলে এটো ফাংচন হ'ব নোৱাৰে so this f2 is not a function clear কিয় কাৰণ x3 ইমেজ নাই simple next to আৰু এটা লৈলো আমাৰ suppose x1 x2 এবাৰ মই দি দিছো এনেকুৱাকৈ দি দিছো মই sorry সবৰ পৰাই কাৰ চিন গৈছে কিন্তু x2 ৰ পৰা কেইটা গৈছে দুটা হ'ব নোৱাৰে এতিয়া আইনাত গৈ পিনে বলে থিয় হৈছা গৈ পিনে বলে দুটা ইমেজ বলে দেখিছা দিগদাৰ হৈ যাব একদম পুৰা দিগদাৰ হৈ যাব তাৰ মানে x2 টো আমাৰ কি নহয় x2 টোৰ আমাৰ কি আছে ইমেজ কেইটা আছে দুটা ইউনিক নহল ডিফারেন্ট y2 and y3 ডিফারেন্ট সো দুটা ইমেজ আছে তাৰ মানে f3 টো আমাৰ কি হৈ গল ফাংচন নহয় ক্লিয়াৰ হৈ আছে নে অকমান যদি তোমালোকৰ ক্লিয়াৰ হোৱা নাই বুজি পোৱা নাই মোক কমেন্ট কৰিবা মই আৰু কিছুমান এক্সাম্পল দিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে এতিয়া কেইটামান ৰিমাৰ্কস পাৰিলে তোমালোকে লিখি লব চাবা বস্তুবিলাক মই লিখি নিদিও বুজাই দিছো ফাৰ্স্ট ৰিমাৰ্ক এটা হৈছে আমাৰ ইয়াত আমাৰ সবৰে কি থাকিব লাগিব নাম্বাৰ 1 ইমেজ থাকিবই লাগিব সেট বি টুৰ কিন্তু প্ৰি ইমেজ নাথাকিলেও হ'ব ইয়াৰ পৰা ইমেজ যায় ইয়াৰ পৰা কি হয় প্ৰি ইমেজ সো ৰিমাৰ্কস নাম্বাৰ 1 ইয়াত আমাৰ প্ৰি ইমেজ সবৰে ইমেজ থাকিব লাগিব এন্ড সেট বি নাথাকিলেও হ'ব মত ৰাখিবা এইটো নেক্সট কি পাইছে ইয়াতে আমাৰ আৰু এটা মই এটা মই অলপ চেঞ্জ কৰি দিছো মই এটো মই ফাংচন এটা আৰু মই ইয়াতে দি দিও এডিট চালে গম পাই যাবা ইয়াৰ সবৰে এটা ইমেজ আছে বাট এই এলিমেন্টটোৰ y2 টো দুটা ইমেজ আছে প্ৰি ইমেজ সৰি দুটা কি আছে প্ৰি ইমেজ আছে ইহঁতৰ সবৰে এটা তাৰ মানে ফাংচনৰ যেটো ডোমেইন মানে ফাৰ্স্ট সেটটোত সদায় ইমেজ কেইটা পাবা এটাই পাবা ফিক্স কিন্তু সেকেন্ড সেটটোৰ প্ৰি ইমেজ মোৰ দেন 1 এটাতকৈ বেছি থাকিব পাৰে যেনেকৈ এখন কলেজত সায়েন্স পঢ়াৰ বহুত ষ্টুডেন্টে সায়েন্স পঢ়িব পাৰে নহয় সো সায়েন্সৰ কাৰণে হেবোৰ কি প্ৰি ইমেজ বেছি সো এই যেটো ডেফিনেশন এই ডেফিনেশনত কৈ এক্সাম্পলবোৰ মনত ৰাখিবা আৰু ডায়াগ্ৰামবোৰ মনত ৰাখিবা এটা কথা আমাৰ মাইন্ডে ডায়াগ্ৰাম বিলাক বেছি ভালকৈ মনত ৰাখিব পাৰে ওয়ার্ডত কৈ পিকচাৰ বেছিকৈ ক্যাপচাৰ কৰে সো পিকচাৰবোৰে ডায়াগ্ৰামবোৰ পাৰিলে তোমালোকে ডায়াগ্ৰাম কেইটা আঁকি থৈ দিবা ঠিক আছে এটা লাষ্ট আৰু মই এটা কৈ দিছো মই অকমান আছে আৰু মই নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত
মই আৰু ফাংচনৰ ওপৰত যাম কাৰণ ফাংচনৰ কনসেপ্ট আমি ক্লিয়াৰ হ'বই লাগিব যদি তোমালোকৰ কিবা বুজাত প্ৰবলেম হৈছে কিবা মোক একদম পুৰা কমেন্ট দিবা মই ইয়াতকৈ আৰু বেষ্ট আৰু কিছুমান এক্সাম্পল লৈ ভিডিও মই বনাম সো চাবা এতিয়া সো আমি এইটোক পাই গলো এইটোক আমি অকমান আগতে কৈছিলো এইটোক ইনপুট আৰু এইটোক মই কৈ গৈছিলো কি আউটপুট হৈ গল এইটোক মই কৈছিলো f or fx কিবা মই যদি ওটা এলিমেন্ট এটা যদি কনসিডাৰ কৰো আৰু এই এলিমেন্টৰ ইমেজ হৈছে কি হৈ গল এটো সেট a এটো সেট b এটোক কব আমাৰ কি ডোমেইন আৰু এটো কোডোমেইন ৰেঞ্জটো আহি যাব অলপ পিছত এতিয়া তোমালোকে এই যে এলিমেন্ট ইয়াক আমি লিখিম কেনেকৈ অৰ্ডাৰ পেয়াৰ xy বুলি লিখিম ৰিলেচনটো এনেকৈ লিখা নহয় কাৰ্টেজিয়ান প্ৰডাক্টটো এনেকৈ লিখে সো x belongs to a y belongs to b that means whenever মন ৰাখিবা দে এটো একদম পুৰা ইম্পৰ্টেন্ট this element এটো এটা এলিমেন্ট হৈ গল এলিমেন্ট ফাংচনৰ এলিমেন্ট বোৰ অৰ্ডাৰ পেয়াৰ মন ৰাখিবা this element belongs to f ফাংচনটোৰ এটো এটা এলিমেন্ট আগৰ বাৰ যে পাইছিলা 0 1 ঠিক তেনেকুৱাকে সো তেতিয়া হলে ইয়াক লিখাৰ ষ্টাইলটো হৈছে y = fx সেকেন্ড ইয়াৰলৈকে মনত ৰাখিবা So আমি এটোক কি কম কেনেকৈ লিখিম যদি xy this is an element of the function then we write y = fx this x to আমাৰ কি ইনপুট আৰু এটো আমাৰ কি আউটপুট y to কি আমাৰ ইমেজ কাৰ ইমেজ x x to কি প্ৰি ইমেজ কাৰ y মনত ৰাখিবা তুমি মিৰৰত যেটো দেখা পাইছা এটো ইমেজ এর পিছৰটো আমাৰ হৈ গল কি মিৰৰে যাক দেখা পাইছে হেতু কি আমাৰ প্ৰি ইমেজ ঠিক আছে এতিয়া মই যে কৈ আছো কোডোমেইন ৰেঞ্জ এই বস কোডোমেইন আৰু ৰেঞ্জটো তোমালোকে চাই লোৱা এতিয়া অকমান আগতে মই দেখাব পাৰিলো হয় এই যে ধৰি লোৱা x1 x2 x3 y1 y2 y3 y4 এই গুটেইটো কব আমাৰ কোডোমেইন আৰু এইটোক কব আমাৰ ৰেঞ্জ সো কোডোমেইন আৰু ৰেঞ্জৰ মাজতো ডিফাৰেন্সটো চাই লোৱা ৰেঞ্জ হৈ গৈছে টোটালি আউটপুট বিলাক আউটপুট পুৰা আউটপুটটোক আমি কি বুলি কম ৰেঞ্জ আৰু গুটেই ডাঙৰ সেটটো বি জি আছে থাকক হেতুকৈ আমি কি বুলি কম কোডোমেইন বুলি কম ঠিক আছে সো নেক্সট আমি আৰু কেইটামান ধুনিয়া ধুনিয়া এক্সাম্পললৈকে যাম গৈ পিনে আমি আকৌ ৰিয়েল লাইফৰ এক্সাম্পল লগত ৰিলেটেড কৰিম কিছুমান প্ৰবলেম দুই এটা কৰিম তেতিয়া আৰু কনসেপ্ট আৰু ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব এটা ফাৰ্স্ট ক্লাস সো নেক্সট তোমালোকে চাবা নেক্সট ক্লাছত বুজি পোৱা নাই যদি ভাল লাগিছে তোমালোকৰ লাইক কৰিবা সাবস্ক্ৰাইব শেয়াৰ আৰু কমেন্ট দিবা ঠিক আছে সো থ্যাংক ইউ সো মাচ